অসমৰ আটাইতকৈ শয়তান মানুহ এটা ইয়াৰ MLA অতুল বৰা আটাইতকৈ শয়তান হয়নে নহয় আটাইতকৈ শয়তান মানুহ এটা MLA এই শয়তানটো বুজিব লাগিব যে শয়তানি বেছি দিন নচলে ভাল মানুহৰ হাতত তেওঁৰ হয়নে নহয় আৰু মই হৰিপ্ৰসাদ শইকীয়াক স্পষ্ট ৰূপত কৈ দিছোঁ মই ঠিকাদাৰ বনাবৰ কাৰণে কেণ্ডিডেট দিয়া নাই নিজৰ ভায়েক নিজৰ ককায়েক নিজৰ খোলালীয়েক নিজৰ পৰিয়ালৰ মানুহক সম্পত্তি কৰিবৰ কাৰণে আৰু নিজৰ কাৰণে সম্পত্তি কৰিবৰ কাৰণে আমি MLA কেণ্ডিডেট দিয়া নাই কাৰণ অতুল বৰাই জীৱনত গোলাঘাটত একো কাম কৰিব নোৱাৰিব হয়নে নহয় গোলাঘাটৰ পৰা খেদা খাই বোকাখাট আহিলে হয়নে যোৱা দুবাৰ তেওঁ বোকাখাটৰ MLA হ'ল মোক সঁচা কথা কওকচোন এতিয়ালৈকে বোকাখাটৰ কাৰণে এতিয়ালৈকে অতুল বৰাই কি গুৰুত্বপূৰ্ণ কাম কৰিলে বোকাখাট সমষ্টিটো এক মিনিট বোকাখাট সমষ্টিটোত ব্ৰহ্মপুত্ৰত কিমান কিলোমিটাৰ আছে ব্ৰহ্মপুত্ৰ কিমান কিলোমিটাৰ চুই গৈছে গোটেই বোকাখাটত কেই কিলোমিটাৰ ব্ৰহ্মপুত্ৰ 72 কিলোমিটাৰ বোকাখাট 72 মোৰ শিৱসাগৰ সমষ্টিত 12.5 কিলোমিটাৰ আছে মই প্ৰথম বিধায়ক বিৰোধী বিধায়ক হিমন্তক আটাইতকৈ পানী খুৱাই দিয়া বিধায়ক হিমন্তক আটাইতকৈ বেয়া পোৱা বিধায়ক কিন্তু মই এই 12.5 কিলোমিটাৰ মোৰ ব্ৰহ্মপুত্ৰই চুই যোৱা গোটেই ব্ৰহ্মপুত্ৰখনত জিঅ' বেগ দিবৰ কাৰণে 12.5 কিলোমিটাৰ জিঅ' বেগ পিছফালৰ মথাউৰিকেইটা ডাঙৰ কৰিবৰ কাৰণে আৰু তাৰ ওপৰত পকা কৰি দিবৰ কাৰণে মই 205 কোটি টকাৰ প্ৰজেক্ট আনিছোঁ মোক আপোনালোকে কওক অতুল বৰাই আপোনালোকৰ মহুৱা মুখৰ পৰা ধনচিৰি মুখৰ পৰা একেবাৰে কি ক'ব এডোখৰ জখলা বন্ধালৈকে এই সমগ্ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আনকি কাজিৰঙা নেশ্যনেল পাৰ্কখনো তেওঁৰ ভিতৰত পৰে এই গোটেই অঞ্চলটো বচাবৰ কাৰণে এতিয়ালৈকে কিমান শ কোটি টকাৰ প্ৰজেক্ট আছে তেওঁ মন্ত্ৰী হয়নে AGPৰ সভাপতি মই অসমৰ আটাইতকৈ হিমন্তৰ লগত কাজিয়া লগা বিধায়ক হিমন্তৰ আটাইতকৈ ডাঙৰ শত্ৰুটোৱে মই 12.5 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ বন্ধাবৰ কাৰণে যদি 205 কোটি টকা আনিব পাৰোঁ তেওঁৰ ইয়াত যদি 20 কিলোমিটাৰ মথাউৰি আছে বা 25 কিলোমিটাৰ যদি ব্ৰহ্মপুত্ৰই চুই গৈছে সেই 25 কিলোমিটাৰ কৰিবৰ কাৰণে কমেও 1000 কোটি টকা আনিব পাৰিব পাৰিলেনে কেলে নোৱাৰিলে পাৰিব কিন্তু তেওঁ নানে কাৰণ তেওঁ এইটো তেওঁৰ সমষ্টি নহয় মই নিজে দেখি আছো অতুল বৰাই গোটেই 5 বছৰ কেৱল লুটে হয়নে নহয় আৰু ইলেকশ্যনৰ এমাহ আহি আপোনালোকৰ ইয়াত 10 কোটি 12 কোটি মান টকা দলিয়াই দিয়ে হয়নে নহয় মই নিজে অৰ্কিড পাৰ্কলৈ আহি থাকোঁ মই ইয়াৰ পলিটিক্সটো চাই থাকোঁ মই বোকাখাটৰ মাজেদি সদায় শিৱসাগৰলৈ গৈ থাকোঁ যোৰহাটৰ ঘৰলৈ গৈ থাকোঁ বোকাখাটতে পুৰি খাই গৈ থাকোঁ বোকাখাটতে কাৰোবাৰ লগত দোস্তি কৰি গৈ থাকোঁ মই সদায় মানুহক সোধোঁ বোলো অতুল বৰাই কি কাম কৰে বোলে অতুল বৰাই বেছিভাগ নাহে এটা নে দুটা মানুহ ৰাখিছে সিহঁতি কিবা কিবি এটা পইচা পাতি দিয়ে কেতিয়াবা বাকী সময়খিনি তেওঁ নাহে কিন্তু ইলেকশ্যনৰ সময়ত কিন্তু তেওঁ 10-12 কোটি মান টকা খৰচ কৰি দিয়ে যোৱাবাৰ বোলে 20 কোটি মানে কৰি দিছে এবাৰ আমাৰ কেণ্ডিডেট আছে যেতিয়া তাতকৈও বেছি কৰিব পইচাকেইটা চব খাব লাগে ৰাইজে তেওঁৰ পৰা চব পাপৰ পইচা চব 2 নম্বৰী পইচা যিমান পাৰি ইহঁতৰ পৰা পইচা অলপ কমাই দিয়া ভাল হয়নে নহয় কিন্তু ভোট কোনো পধ্যে এই জাতিদ্ৰোহী অতুল বৰাক দিব নালাগে এই জাতিদ্ৰোহী অতুল বৰাক কেতিয়াও দিব নালাগে